সাংবাদিক বন্ধু বান্ধৱী সকল, আজি আমাৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অসম বিধানসভাৰ চলিত অধিৱেশনত অসম কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰোথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকৈ হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি নিয়ন্ত্ৰণ কৰি আমি এখন আইন বিধানসভাত প্ৰস্তুত কৰিম। কোকৰাঝাৰ ইউনিভাৰ্চিটি এক্টত সামান্য সংশোধন হ'ব আৰু আজি দুটা মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে কেবিনেটে উদ্যোগ বিভাগক কামৰূপ আৰু মৰিগাঁৱত কিছু ভূমি আবণ্টন কৰে। আমাৰ যিখন ভেটেনাৰী আৰু ফিচাৰী ইউনিভাৰ্চিটি আইন আমি সদনত যোৱাবাৰ পাছ কৰিছিলোঁ, তাতে কিছু ব্যৱহাৰিক অসুবিধা থাকি গৈছিলে স্থাবৰ আৰু অস্থাবৰ সম্পত্তি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু নতুন ইউনিভাৰ্চিটিখনৰ মাজত বিতৰণৰ সম্পৰ্কত। সেইকাৰণে এই সকলো যাতে কোনো বিবাদ নহয়, তাক সামৰণি মাৰি আমি এই আইনখনৰ এটা এমেণ্ডমেণ্ট আনিছোঁ, যাতে আমাৰ দুইখন বিশ্ববিদ্যালয়ৰ মাজত কোনো বিতৰ্ক নাথাকে। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।